ছাৰ এইটো কি কেছ বুলি লিখিব লাগিব সাউন্ড পলিউশন নে কিবা মানে এনেকুৱা কেছ আগতে আহা নাই যে থানাত সমস্যাই হৈছে সালা এটা কুকুৰে থানাৰ দিন ৰাতি সব সমান কৰি পেলাইছে যি হল এই বিৰাজ নে কি তাৰ ঘৰত সোমাই দিও নেকি সোমাব পৰা হলেতো ভালেই আছিল কিন্তু কেনেকৈ সোমাব কওকচোন কেছ গৈ পলিটিকে লৈ যাব এইটো সুবিধা ল'বলৈ চাই আছে সাংবাদিকো ৰৈ আছে আমাক ফালি পেলাব তাতে মিনিষ্টাৰ ছাৰ খুলখালিয়েকৰ পৰীক্ষা তাৰো দুটা এক্সাম দিবলৈ আছে সেই দুটা গ'লে আৰু আমি বাচিলো আৰু হেৰা এই দুটা ৰাতি এমাহ যেন লাগিছে বলক ডক্টৰ বৰা চেম্বাৰত ৰৈ আছে দেৰি হ'লে বেয়া পাব পাৰে নাই ছাৰ গোটেই ৰাতিটো কিমান খাপ পিটিলো কিন্তু কি বেটা একদম সাংঘাতিক বস্তু টেপেচকে উঠিছে অ চা মোকো উল্টা কামুৰিবলৈ ধৰিছিলে নহয় মোক যে 1.5 কিলোমিটাৰমান দৌৰাইছে ৰে অ' ছাৰ এবাৰ কুকুৰে কামোৰাৰ পিছত আৰু নাকামোৰে নহয় সি বা কেনেকে জানিছে মোক এবাৰ কামুৰি থৈছেতো আৰু মোক তেতিয়াই কৈ থৈছে আৰু মই কুকুৰলে ভয় কৰিব নালাগে মোক আৰু কুকুৰে নাকামোৰে কোনে কৈছে কুকুৰটোৱে কেনেকে কৈ থৈ গৈছে এইটো ছাৰ বেজে মোক তেতিয়াই কৈছে অ' মলিদা তোক মানে সঁচাই কুকুৰে কামুৰিছে অ' ছাৰ মোৰ ভৰিত যে এতিয়াও কুকুৰে কামোৰা দাগ আছে হ'ব মোকো সেই মাৰ্কা মাৰি থৈছে তই সেই মোৰ পাৰ্টিতে আছ কুকুৰে কামোৰা পাৰ্টিত এয়া ছাৰ ডেক প্ৰমাণ আছে ছাৰ মানে মই ক্ষীণ হৈ থাকোঁতে মানে ছাৰ সৰু হৈ থাকোঁতে ক্ষীণ আছিলোতো ছাৰ মোকে হাড় বুলি ভাবি কুকুৰে কামোৰ মাৰি দিলে মানে ছাৰ এবাৰ কাম কৰি লৈ ৱাল একে জাপে কেনেকে পাৰ হৈ যাব পাৰি তাৰমানে প্ৰেক্টিচ কৰি থাকোঁতে তলতে কুকুৰটো বহি আছিল শ্লিপ মাৰি দিলোঁ কামোৰ মাৰি দিলে দেখিছনে চাই কাণ্ড তোক যদি কুকুৰে নাকামিব বুলি আগতে গম পাইছিলি তই আগতে নকলি কিয় কি হ'ল তেন দেখিছ চা মই মোক কি হ'ব নিজে ক'ব লাগে তোৰ আকৌ কি হ'ব বে চুপ কি হ'ল এইডালক যে দেখিবলৈ মন নাযায় মোৰ মই কি কৰিলোঁ তোক কুকুৰে কামুৰিছে নে নাই আৰে মোকতো সাপেও খুটিছে গুৱে কামুৰিছে মেকুৰীয়ে আচুৰিছে ময়ো কামুৰি থাকে কি কৈছ তোক সাপেও কামুৰিছে সৰুতেই মেকুৰীও আচুৰিছে পোৱালি মেকুৰীহে গুৱেও কামুৰিছে ধৰিবলৈ যাওঁতে আৰু ইমান দিনে মোৰ লগত একেটা বাচনতে ভাতো খাই আছ ছাৰ আৰু আগলৈকো খাম এইডালতে চব বিষ মোৰ গালৈ সোমাই গ'ল সেইকাৰণে মোৰ মাজে মাজে গা চা বিষাই থাকে মই যে মৰি থাকিম এইবিলাক যে বেমাৰ বিয়পে তই গম পাইছনে নাই এলাহটিৰ প্ৰয়োজন মোৰ চলে নাহিবি বুলি কৈছো নে নাই তেনেকুৱা কথা নহয় সৰু সৰু কথা বুজি পাইছো নাই মানে মলিদা হুলস্থুল কৰি আছো এনেকে কিয় আহিছ চা দেখিছনে এনেকে কিয় আহিছ এইডালক কুকু লাগিছে দেখিছনে মই মাৰি দিম বুলি কৈছো দিনাখন শুই থাকিবি কামোৰ মাৰি দিম ফিনিছ একদম এই তহঁতে আহি পেলাই বেলেগ কথাত কাজিয়া কৰাত লাগিলি যে আচল কথাটো দেখোন থাকিয়ে গ'ল
আৰু তোক যদি কুকুৰে নেকামুৰে বুলি জানই তই কুকুৰটো নধৰিলি কিয় ইয়াত কাজিয়া কৰি পেলাই বীৰত্ব দেখুৱাইছো এটা চৰত দাড়ি থলথলকে সৰি যাব অ'চা চব্জি এডালৰ কাৰণে খেলি মেলি হৈছে চুপ তহঁতে যে কামটো কৰিব নোৱাৰ মই ভালকে জানো লেকচাৰ পাৰিম চা তাক যদি জীয়াই জীয়াই সমস্যাটো ফিনিছ কৰিব নোৱাৰো তাক মাৰি পেলাই যে সমস্যাটো ফিনিছ কৰিম কোৱাচোন ছাৰ আমি মানে এটা কাম কৰিম বুলি ভাবিছোঁ মানে মাংস 1 কেজি কিনি আনি তাত বিষ মিলাই দি সিহঁতৰ পদূলিতে থৈ আহিম বুলি ভাবিছোঁ তহঁতে নেজাননে কি জীৱ হত্যা মহাপাপ শাস্ত্ৰই কি কৈছে যে কুকুৰৰ চিগা লগতৰ ভৰো আত্মাৰাম সবাকো পৰিয়া কৰিয়া হেৰিয়া সেইখন কি আছিল হৰি ৰাম ৰাম উঠি সামৰিয়ে পেলালি তেনে আৰু তেনেকুৱা আমি কিবা এটা কৰিব লাগিব খালি ছাৰে কথাটো গম পাব নোৱাৰিব এই মই বুদ্ধি এটা দি আছো তহঁতক শুন কি অ'চা এইটো কিন্তু মাতা কেছ হৈ যাব হওক মাংস অলপ কিনি অনা যাওক মস্তি হ'ব চা আধাখিনি যে আমি দুটাই খাব পাৰিম বেলেগ বেলেগ বাচনত কুকুৰৰ লগতে খাবি সেইখিনি মাংস নয়নাৰ দোকানতে বনাব পাৰিব আৰু লৈ গৈ তাক ঘৰ দুৱাৰমুখত থৈ আহিলে হ'ল হয়নে নহয় চা এই কথাটোকে আপুনি আগতে কোৱা নাছিল কিয় এতিয়া কৈছো নে নাই তোক একদম সহজ কাম খালি ছাৰে মানি নল'বও পাৰে বিজুলী মেডামে কিন্তু একো নকয় বুলি মই কৈ দিব পাৰোঁ ৰাইট কিন্তু বিৰাজৰ লগত তহঁতৰ পুৰণি দুশ্মনী আছে ধৰা পৰিব পাৰ সাৱধান আকৌ হৈ যাব চা আমি যে গধূলি আহি যাম যা 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 এই ৰ আচল মালটো মানে পয়জনটো কোনে আনিব ক'ৰ পৰা আনিব অকল মাংস সোপা দিলেতো কুকুৰ নমৰে তাতো মালটো মিলাই দিব লাগিবতো ছাৰ তিনিআলিতে এখন ফাৰ্মাচী আছে তাৰ পৰাই মালটো মিলাই তাত মানে বস্তুটো একদম ভেজাল নহয় বঢ়িয়া দেখুৱাই দিছো বিষ মিলোৱা আছে মূৰ্খকেইটা এইকেইটা যা সন্ধ্যা আহিবি অ'কে কেদা কি হৈছে নকবি আৰু দে তই নাই কথাবোৰ নিমিলাই হ'ল নহয় আজি কাম এটা ওলালেই কি কাম তই আজি ধুনীয়াকে মাংস বনাব লাগিব কিয় কোনোবা আহিব নেকি স্পেচিয়েল গেষ্ট বুজা নাই আৰু কুকুৰ এটাক খুৱাবলে লাগে বুজিলি কুকুৰ এতিয়া কিবা কুকুৰৰ কাৰণেহে বনাম নে সেইটো হ'লেই লেঠাটো মৰে মানে তোৰ প্ৰবঞ্চ Hands up! কি হৈছে জিন্দাবাদ অ জিন্দাব জিন্দাব চুপ তহঁত যোৱাই নাই যে নাই যোৱা আমি নাথাকিলে পুলিচ নাথাকে আৰে আমি নাথাকিলে পুলিচ নাথাকে জিন্দাব 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 নহয় জিন্দাবাদ আৰু হেণ্ডছ আপ হেণ্ডছ বাদ হেণ্ডছ এই, মনে মনে থাক সঁচা কথা কৈছো যে বেয়া পাইছে জিন্দাবাদ জিন্দাবাদ সঁচা কথা কৈছো যে বেয়া পাইছে জিন্দাবাদ জিন্দাবাদ বেয়া পাইছে বাপাৰৰ খোলাটো জিন্দাবাদ 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 এই, আকৌ সোমোৱাই থব লাগে নালাগে ছাৰ নালাগে ছাৰ এতিয়া যা দুপৰীয়া আহি চব প্লেন ঠিক কৰিব লাগিব জিন্দাব গিৰীন্দ্ৰ হে এইখন হ'ল গেটখন আচ্ছা এই গেটেদি আমাৰ গোটেই পুলিচ ফৰ্চটো গৈ প্ৰথম তই এই পজিশ্যনটোত ৰৈ দিবি আচ্ছা ইয়াৰ পৰা আহি এই ৰাস্তাটো দি আহি পেলাই এইখিনি মুৰুলি ৰৈ দিব এইটো ফ্লেটৰ কাষতে থাকিব আমাৰ মোহন চিয়াই গম পাৰিলে পজিশ্যন কেইটা তহঁতৰ ক'ত ক'ত আপুনি ক'ত থাকিব
আহা মই অভাৰঅল ডিউটি কৰি থাকিম মই গোটেইকেইটাক চাই থাকিম মোৰ পইচা হ'ব ইয়াত আচ্ছা ইয়াৰ পৰা আমি চাই থাকিম কুকুৰটো কেনি গৈছে মোৰ মতে এইখিনি জেগাৰ ভিতৰত থাকিব লাগে যদি সি আছে আমি চাৰিওটা চাৰি পিনৰ পৰা আহি কুকুৰটোক তাত এটেক কৰিম আচ্ছা ৰ'ব কুকুৰটো আহি পেলাই যদি এই কিবা কাৰণত এই ডাষ্টবিনত বেয়া বস্তু খাবৰ কাৰণে যদি লুকে থাকে সেইটাই আহা আমি ওপৰৰ পৰা এটেক কৰিব লাগিব হেলিকপ্টাৰৰ পৰা এটেক কৰিম ডাষ্টবিনৰ ওপৰত হেলিকপ্টাৰ খাৰা কৰি দিম দিব যাওক হেলিকপ্টাৰ এনেই কিয় কৈ জখলা এডাল মেনেজ কৰিম আৰু জখলা দি কৰিম আমি অপাৰেশ্যনটো মুঠতে আমি চব এলাৰ্ট হৈ থাকিব লাগিব এতিয়া কথা হ'ল এই কুকুৰটো যদি এই পজিশ্যনটোত নাই তেতিয়া আমি ৰ'ব এই কুকুৰ ধৰিব পাৰিম নে নোৱাৰিম আৰু এইখন বুজাই থাকোঁতে খহি গ'ল যে ৰ'ব আকৌ নহয় ৰ'ব কুকুৰটো যদি এই পজিশ্যনটোত নাই তেতিয়াহ'লে আমি কি কৰিম আচ্ছা কুকুৰটো যদি তাতে নাথাকে কমাই দিব আচ্ছা কি কৰিম তালে গুচি আহিম কথাটো হ'ল তই এনেকে নেভাবিবি যে তই কুকুৰ এটা ধৰিবলৈ গৈছ তই ভাবিব লাগিব এটা দুৰ্ধৰ্ষ ডকাইত এটা উগ্ৰপন্থী ধৰিবলৈ গৈছ বি এলাৰ্ট বুজ আচ্ছা খাইটনা যদি ইয়াতে থাকে মুৰলী মোহন ইয়াতে থাকিব মই থাকিলোঁ ইয়াতে আচ্ছা হেলিকপ্টাৰ এনে গৈছে হে খাইটনা মই এটা কথা বুজা নাই মালখানাত ৰাইফল মাখা থাকোঁতে আমি সোধাহাতে কিয় কুকুৰ ধৰিব যাব লগা হৈছে এই তোৰ মাথা ঠিকে আছেনে পাব্লিক প্লেচত এনেকে হাতত হাথিয়াৰ লৈ তাকো এটা সামান্য কুকুৰ ধৰিবলৈ গ'লে মানুহে কি ক'ব বাদ দিয়কহে মানুহ আৰু আপুনি কি ক'লা সামান্য কুকুৰ সেইটো এতিয়া আমাৰ কাৰণে এটা ভাগৰ মান হৈছে বাদ দিয়ক পাব্লিক বন্ধু উলক আৰে তাহাঁতৰ শান্তিৰ কাৰণেতো আমি ফুটাম নাই দেই মই তোৰ হাতত বন্দুক তোৰ কিমান দিন প্ৰেক্টিচ নাই যদি তই কুকুৰলৈ পুনোৱা গুলি গৈ পেলাই কাৰোবাৰ বাথৰুমৰ বাল্ব ফুটাই তেতিয়া হুলস্থুল কমকচাৰী বাঢ়িবহে নহ'ব আপুনি যাওক তেতিয়াহ'লে মই নাযাওঁ যাওক এই ৰচোন বা তই কথাটো নুবুজ কিয় কি নুবুজো হে সুধা লাঠিডালেদি মই কি কৰিম কওকচোন যদি কামৰে দেই ইফালে মানুহকে চাম না কুকুৰেকে দিম ইফালে অৰ্ডাৰ হৈছে আপোনাৰ কুকুৰ ধৰিবাই লাগিব এৰা দে পুলিচৰ যে বিলাই নহয় এক মিনিট ৰ ল খেদাল কি কৰে গলত লগাব না কুকুৰৰ ঠেঙত লগাব হেই বেঙা চাৰিওটা ঠেং জপতীয়া বান্ধি দিবি হৰি ৰাম বান্ধাটো বান্ধিম দিয়কচোন কিন্তু বান্ধিব কিনকে ধৰিব পাৰিলেহে বান্ধিব গৰু ছাগাল না কিবা সি আৰু 1 মিনিট ৰ কি কয় হে সঁচাই কৈছি না হেৰি খালি তোৰ চুলিটো অকণমান কম পাইছে আৰু খাইটনাৰ আৰু কিবা কৈছি না নাই খালি তাই ফাৰ্মাচীৰ পৰা মণিৰ হাতত এইটো তুলি দি পঠাইছে শহুৰ ভাল পাইছ দে হোমিওপেথিক ডাক্তৰ ল আৰু একেদিনাই নগজে নহয় লাহে লাহে এইটোও ল এডাল আৰু কি কৰে বস্তা তই টেনশ্যন লৈ আছিলি নহয় কুকুৰ কেনেকে ধৰিম চৰকাৰে হাথিয়াৰ নিদিয়ে এইটো দিয়ে ধৰিব লাগিব তেল অলপ মূৰত যাওক মই নাযাওঁ যাওক মোক কিবা টিং বটল লোহা প্লাষ্টিকৰ বেপাৰী বেছি চৰি ছাৰ পাহৰি গৈছিলোঁ আপুনি যে IPS অফিচাৰ ছাৰ আপোনাক কি লাগিব মেচিন গান ষ্টেণ্ড গান ট্ৰেন্সফাৰ লেটাৰ ল'বলৈ ৰেডি হৈ থাক ল কপাটো কি যে চাকৰি কৰছো নহয়
ঐ আহিলি আনিলি আৰু এনেকুৱা মছলা দি আনিছো নহয় কুকুৰ ঘৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই খাবলৈ বাধ্য হৈ যাব চে এতিয়া কুকুৰেহে খাব ন তাৰ আগতে মই মানুহে টেষ্ট কৰি লওঁ দে নিমখ হৈছে নে নাই ইছ এতিয়া ধুনীয়া গোন্ধ পাই আপুনি খাই থলে হ'ল আৰু এইটো মই খোৱা বাতিটো কিন্তু সলাব লাগিব দেই তোৰ বাতিত তই কুকুৰলৈ কিয় বস্তু আনিছ যদি তোৰ বেমাৰ কুকুৰলৈ বিয়পি যায় হ'ব তই চিন্তা কৰিব নালাগে খাটনিয়াৰ গুড আফটাৰনুন ছাৰ গুড আফটাৰনুন পিছে ৰাতিৰ কেছটো কি হ'ব হৈ গ'ল ছাৰ কি কৰিব কৰিলোঁ ছাৰ মানে আপুনি ৰাতিপুৱা গম পাব ঠিক আছে এতিয়াতো আশা কৰাৰ বাহিৰে আমি আৰু একোৱেই কৰিব নোৱাৰা হ'লো হয় ছাৰ আজি আপুনি পজিটিভ কিবা এটা পাব পিছে পজিটিভটো কিবা কাৰণত নিগেটিভ হ'লেহে বৰ বেয়া কথা হ'ব কিন্তু ছাৰ এতিয়া যিটো কাম কৰিবলৈ ওলাইছোঁ সেইটো নিগেটিভেই কিন্তু আমাৰ কাৰণে পজিটিভ অলপ সাঁথৰ আছে আছে ছাৰ একদম সাঁথৰ আছে খাটনিয়াৰ ছাৰ না ছাৰ কওকচোন মানে কথাটো অৱশ্যে ক'বলগীয়া নহয় ইয়াত মানে তোৰ নাকৰ কথা এটা আছে নাক ছাৰ অঁ এটা ধুনীয়া ফুৰফুৰীয়া গুণ পোৱা নাইনে ছাৰ মানে ছাৰ সেইটো পালেও আপুনি ল'ব নালাগে নেকি নহয় মই বাথৰুমৰ পৰা আহি থকা সেই মিহি গুণটোৰ কথা কোৱা নাই কিন্তু ঠিক তেনেকুৱা মানে মিঠা গুণ এটা যেন মই ক'ৰবাত পাই আছো মানে কুকুৰাৰ মাংস খুব ধুনীয়াকৈ ৰান্ধিলে যিটো গোন্ধ ওলায় গুণ মানে ছাৰ কেকেটা হেৰি ছাৰ আমি এনে কুকুৰৰ কথা পাতি আছো কুকুৰ আৰু কুকুৰা দুটা বেলেগ বস্তু আকাৰডাল লগাই দিয়াৰ কাৰণে গোটেই বস্তুটোৱে সলনি হৈ গৈছে আহা সেইটো মই বুজি পাইছো সৰুতে অসমীয়াত ভালেই নম্বৰ পাইছিলোঁ মইহে ছাৰ মেট্ৰিকটো প্ৰথমবাৰ গেৰ মৰাৰ কাৰণে ৰাইজৰ বিপুল দাবীত দ্বিতীয়বাৰ আকৌ বহিব লগা হ'ল একো নাই ফেইল কৰিলে ভাল অভিজ্ঞতা বাঢ়ে কিন্তু এই গুণটো মই ক'ৰ পৰা পাই আছো ধৰিব নোৱাৰিলো ইয়াতে আছে নেকি কিবা ক'তা ছাৰ ইয়াততো একোৱেই নাই এইটো কি এইটোত কি ঢাকি থোৱা আছে এইটো কি হাঁহ কেকেটা ময়ো